নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক সকলোকে বৰ্তমান ৰং চেনেলত সম্প্ৰচাৰ হৈ থকা জনপ্ৰিয় পুৱতি তৰা ধাৰাবাহিকখনৰ প্ৰজ্ঞাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীনো আচলতে কোন হয়, তেওঁৰ জন্ম ক'ত, কেতিয়া আৰু বৰ্তমান তেওঁ কিহৰ লগত জড়িত হৈ আছে, এই সকলোবোৰ জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আহকচোন পলম নকৰি আমি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, পুৱতি তৰা ধাৰাবাহিকখনত প্ৰজ্ঞাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম হৈছে সাগৰিকা বৰ্মন। সাগৰিকা বৰ্মনৰ ঘৰ হৈছে নলবাৰীত। তেওঁৰ জন্ম হৈছিল ২০০০ চনৰ ২৭ আগষ্ট তাৰিখে নলবাৰী জিলাত। সেই সূত্ৰে তেওঁ বৰ্তমানৰ বয়স হৈছে ২৪ বছৰ। বন্ধু বান্ধৱীসকল, তেওঁৰ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত তেওঁ আৰু তেওঁৰ মাক দেউতাক আছে। বন্ধু বান্ধৱীসকল, সাগৰিকা বৰ্মনৰ শিক্ষা জীৱনৰ কথা ক'বলৈ গ'লে তেওঁ হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পাছত বামুণী মৈদামৰ গাৰ্লছ পলিটেকনিকৰ পৰা ডিপ্ল'মা গ্ৰহণ কৰিছিল। আনহাতে তেওঁ অভিনয় জীৱনৰ কথা ক'বলৈ গ'লে তেওঁ আগতে ৰীল আৰু শ্বৰ্টছ ভিডিঅ'ৰ যোগেদি বহুতো জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তাৰ জৰিয়তে তেওঁ ধাৰাবাহিক জগতখনত প্ৰৱেশ কৰিছিল আৰু তেওঁ পুৱতি তৰা ধাৰাবাহিকখন কৰাৰ আগতে ৰেঙনি চেনেলত সম্প্ৰচাৰ হৈ যোৱা ৰাধা ধাৰাবাহিকখনত তেওঁ গৌৰী চৰিত্ৰটোত অভিনয় কৰিছিল। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু বৰ্তমান ৰং চেনেলত সম্প্ৰচাৰ হৈ থকা পুৱতি তৰা ধাৰাবাহিকখনৰ প্ৰজ্ঞাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ অভিনয় চাই আপোনালোকে কেনেকুৱা পায় তলৰ কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবচোন। আৰু যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত লাইক এটা দিব আৰু আমাৰ চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাকো অলপ আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।